ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত নাই সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে গছ গছনিয়ে ফল দিছে আনক খুৱাইছে নিজে নাখায় পুণ্য অৰ্জন কৰিছে মানুহ লাগে নদ নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰিছে মানুহৰ জন্ম লাগে গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰৰ ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে এই ব্যৱস্থাটো আনৰ নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব গছ গছনিবিলাক ওপৰলৈ আহি আছে এইটো খালী জেগা হৈ আছে মনুষ্যৰ জন্ম পাই হৰি নভ জীৱা অৱশ্যে হৈবা ভাই তিনতো ৰখিলা আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে দুখীও হ'ব পাৰে কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে কৰ্মই আনিব আপুনি আনক হিংসা কৰি আনক দুখ দিব আপোনাৰ ঘৰলৈ দুখ নিজে আহিব আপুনি আনক উপকাৰ কৰিব আপোনাৰ ঘৰলৈ সুখ আহিব বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই ভাগৱতৰ মাত্ৰ দুটা ভগৱানে মাত্ৰ দুটা সৃষ্টি কৰিছে আন্ধাৰ পোহৰ দিন ৰাতি সুখ দুখ ভাল বেয়া ভক্তি মায়া তত্ত্ব বতুম দুটাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা কিন্তু ব্যাসে আহি কি কৰিলে তেওঁক দিয়া যিখিনি গুণ আছিলে তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে কেনেকৈ আছে দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই নাই অধু মুখে আছে বসি হুয়া নিশ বদ সেই বেলা তৈতে আখি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কৰোঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসো কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই বনাই
গনাই পখলিয়াল গাঁৱৰ যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ, তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা। সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা, সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে, সেইটোৱেই ধৰ্ম। ধৰ্ম অন্য নহয়, আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ইজনে যদি সিজনক ভাল নাপায়, ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। আমি ইজনে যদি সিজনক ভাল নাপাওঁ, আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই, কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান কৰি আছে। এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব। তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল, ঘৰখন পৰিয়াল, কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে। ধৰ্মই কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে, আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব। সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? Religion is that which binds society together, but which divides society, breaks it up into parts and makes people fight one another is অধৰ্ম। আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে, ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, স্বামী স্ত্ৰী মনো মানিল, সেইখন ঘৰ আৰু ব্ৰহ্মাৰ ভুৱন হওক। আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে, ভাগৱতে কৈছে দেই। গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধনে টকাই পইচা আছে, কিন্তু মিলা প্ৰীতি নাই। সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয়, সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয়। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব দেই। গতিকে গা ধুলে অকল ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব। আমি কেনেকৈ ধুব লাগে গুৰুজনাই কৈছে, মানে স্নান সদস্যৰ আপুনি পানী ঢালি গাও ধুই থাকক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপুৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই থাকক। 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে গাই থাকক। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। এয়া শয়ন সদাচাৰ দেই, মনত ৰাখিব। তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে। আপুনি গা ধুবও জানিব লাগিব। এনে গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব, আপুনি ভিতৰখনো ধুই আহিব লাগিব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ। আজি আমাৰ বহুত গাঁৱত, বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে, মানুহে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতেও, পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে নিদিয়ে। তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব। মনত ৰাখিব কথাটো। যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল, অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে। গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে। অন্ন সদাচাৰ, আমাৰ অন্নৰ পৰা আমাৰ শৰীৰত ব্ৰহ্ম সৃষ্টি হয়, যিটোৱে আমাক জীৱন্ত কৰি ৰাখে, যাৰ পৰা আমাৰ সতি সন্তান হয়। গতিকে অন্ন সদাচাৰৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কোনে ল'ব লাগিব? আইসকলে ল'ব লাগিব। মনত ৰাখিব, আইসকলক বিয়া পতাৰ দিনাই স্বামীয়ে সমাজক সাক্ষী কৰি
ভাগৱতৰ সাক্ষী কৰি 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল যাতে মোৰ ভৱিষ্যত দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱন যাতে মই সুস্থভাৱে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্নৰ ওপৰত কি বুলি কৈছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা এতিয়া আইগৰাকীয়ে কি কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল এইটোৱে কি বুজাইছে যে আমাৰ বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়াল আলহী অতিথিক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱায় আইগৰাকীয়ে খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম গতিকে 7 ধাতু সৃষ্টি হয় গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ কেনেকৈ অন্ন ৰান্ধিলে শুদ্ধ হ'ব আমাৰ গীতা ভাগৱত কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভলে কিছু ফল নধৰয় আইগৰাকীয়ে ৰান্ধিবলৈ নিয়া চাউল মুঠি কৃষ্ণত এমুঠি অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিব নালাগে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত আপুনি যিটো বস্তু খাবলৈ দিয়ে তাক ঈশ্বৰত অৰ্পণ কৰি নোলোৱাকৈ দিব নালাগে তেবে গৃহস্থৰ হিংসা দুখে নোচোৱায় কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায় এই নিয়ম মানি দিছে দেই যি আইগৰাকীয়ে যদি ঈশ্বৰত অৰ্পণ কৰি অন্ন তৈয়াৰ কৰি খাবলৈ দিব পাৰে তেতিয়া সেইখন ঘৰত 5টা অবাঞ্ছিত পাপে প্ৰতিক্ৰিয়া কৰিব নোৱাৰে আমাৰ প্ৰত্যেক সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় আমাৰ গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ ঘৰত প্ৰত্যেকৰ ঘৰত অবাঞ্ছিতে সাধন হয় কি হয় কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনে আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপে আমাক লগ পায় কন্দনী মানে ঢেঁকী বা মিক্সাৰ জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যুৰ মুখত পৰে তাতো ব্ৰহ্ম হত্যা হয় তাকো পাপ হয় তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় মনত ৰাখিব বেদে কৈছে দেই ভগৱানে কৈছে কি বুলি কৈছে যে এই 5টা যি পাপ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘটি থাকে এইকেইটা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকো যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি অন্ন তৈয়াৰ কৰিব পাৰে আৰু খাবলৈ দিব পাৰে তেতিয়া এই 5টা পাপে স্পৰ্শ কৰিব নোৱাৰে গতিকে ৰন্ধন কৰোঁতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব আইসকলৰ কাৰোবাৰ যদি এইটো অভ্যাস নাই আজিৰ পৰা আপোনালোকে আৰম্ভ কৰি দিব খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে তাক প্ৰদূষণ মুক্ত কৰিব লাগিব কেনেকৈ কৃষ্ণৰ নামৰ দ্বাৰা হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন ভগৱন্তৰ নাম জুইৰ লগত তুলনা কৰিছে যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাশ হৈ যায় আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে সেইকাৰণে আইসকলৰ ওপৰতে আমাৰ এখন ঘৰৰ উন্নতি নিৰ্ভৰ কৰিছে ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে যিখন ঘৰৰ আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মুচি গুৰুগীপ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলোৰে চতুৰ্বৰ্গ সাধন কৰিব আৰু যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতিব পৰচৰ্চা কৰিব টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিটা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব মনত ৰাখিব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে আমাৰ গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল কি বুলি কৈছিল গুৰুজনৰ ওচৰত গৈ গুৰুদেৱ
মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰোঁ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰোঁ গুময় হিংসন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি আহোঁ। আৰু পুৱাৰ সৌৰ শক্তি ৰাখি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই এইটো অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল। ৰাধিকাৰ মুখত সেই তথ্য পাই গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী এপল মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। আৰু সেই জানটো আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। বানপানীৰ কবলৰ পৰা সমাজ উদ্ধাৰ হ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? এই কথা আমাক জানিব লাগিব। সেইকাৰণে কৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই, মনত ৰাখিব। আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে ভাগ্যৱতী নাৰী, তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালকো উদ্ধাৰ কৰিব। কি কি 7টা গুণ থাকিব লাগে? কীৰ্তি, চিৰি, বা কৈশ্য, নাৰী নাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ মনত ৰাখিব আইসকলে। এই 7টা গুণ যাৰ গাত থাকিব তেওঁ পৰিয়াল পৰিচালনা কৰা, সমাজ পৰিচালনা কৰা, ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে, শৃংখলাবদ্ধভাৱে কৰি থাকিব। সেইখন ঘৰ আনন্দৰ ঘৰ, বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব। এতিয়া প্ৰথম গুণটোক কি বুলি কৈছে? কীৰ্তি। আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে। কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব। কেনেকৈ? নিট এণ্ড ক্লিন, ডিচিপ্লিন। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব, সেই গুণটো আইসকলে জানিব লাগিব। আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব, আনে দেখি ভাল পোৱা হ'ব লাগিব। আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে, ওপৰে ওপৰে সাৰি আনে, তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে। পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই আনে, কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত লাগিলে দুইজনীৰ মাজতে। মনত ৰাখিব কথাটো। গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। এইটো 1 নম্বৰ গুণ। কীৰ্তি। চিৰি 2 নম্বৰ, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব। আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয়, তাৰ আগতে আইসকলে চোকা দৃষ্টি ৰাখিব লাগে। যাৰ কাৰণে ৰাধিকা সতীয়ে সেই কথা কৈছিল, কি বুলি? যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। ৰাধিকা সতীৰ সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈ আছে। মনত ৰাখিব কথাটো। যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ, মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ। জৈত খেলে, জোৱা পাশা কৰে, মদ্যপান, স্ত্ৰী পঞ্চ শুনা, গৃহস্থৰো থাকে জৈত, এই 4 স্থানত দিলোঁ বঞ্চগয়াত জৈত। জোৱা পাশা খেলা ঠাই, মদ ভাং খোৱা ঠাইত, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকলৈ যদি মোৰ স্বামী যায়, মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো। তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পায়ী অৰ্ধখিনি। মোৰ স্বামীয়ে যদি কিবা ভুল কৰে তাৰ আধা পাপ মই ভুগিব লাগিব। যদি কোনোবা ভাল পুণ্য কাম কৰে ময়ো আধা তাৰ পৰা পাব লাগে। যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয়? মাষ্টৰণী বুলি কয়। আচলতে তেওঁ মাষ্টৰণী হয় জানো? নহয়। মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী, ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী, তেওঁ আচলতে ডাক্তৰণী হয় জানো? নহয়। কিন্তু আধা উপাধিটো পাই যায়।
গতিকে ভাল বেয়া কামৰ আধা আধাটো ইজনে সিজনে বহন কৰিব লাগে। সেইকাৰণে ৰাধিকা সতীয়ে কৈছে মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা। কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া? যদি কলি থকা ঠাইলৈ যায়। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয়, আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব, প্ৰধানকৈ আইসকলে মনত ৰাখিব কথা। গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব, সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া শেষৰটো হ'ল কি যে আপোনাৰ শয়ন সদাচাৰ। শয়ন সদাচাৰ আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিনত ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, পেট ভৰাই খাইছে, প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে। কি বুলি? দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্টগ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা, যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে, পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে। ইমান মাহাত্ম্য শাস্ত্ৰ। গতিকে তাৰ এটা হ'লেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে। কেতিয়াবা আপোনাৰ এনেকুৱা হয়, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিচনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে, ছাতিপুতি কৰি থাকে। তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে, তেতিয়া আমি কি কৰিব লাগিব? যিমান ঘোষা মুখস্থ আছে এটাৰ পিছত এটাকৈ গাই যাওক। কীৰ্তন যিমান মুখস্থ আছে, বৰগীত যিমান মুখস্থ আছে, দিহানাম যিমান আছে, ঈশ্বৰৰ নাম এটাৰ পিছত এটাকৈ গাই যাওক। অতি কম সময়ৰ ভিতৰত চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। মনত ৰাখিব কথাটো, মধুৰ টোপনি আহিব। আমাৰ এতিয়া বহুতে উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতত নিয়ম মানি দিছে। ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহত 3টা গুণ বিশিষ্ট মানে গুণত আমাৰ অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰ একে 3 নাম লক্ষণ ভেদত 3টা গুণ নাম লৈ আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তৎসত্বেও আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিৰে যায়, আপোনাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি দিয়ে কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথাকৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে, সখা তোমাক কামৰহে অধিকাৰ দিছোঁ, কৰ্মাণী অধিকাৰ অস্তি মা ফল কদাচন। তোমাক কামৰ অধিকাৰ দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে, তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনে বা কি? কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত বল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে? প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই। মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি সেৱকীয়ে এইটো ঈশ্বৰৰ অৰ্থে কৰিছে। তেখেতৰ ল'ৰাৰ জন্মদিনত ইমান মানুহক মাতি আনি ভাগৱত শুনাই দিলে। আজি আপোনালোকে যিসকল ইয়ালৈকে আহিলে অক্ষয় পুণ্য হৈ গ'ল। যিকণ সময় আপোনালোকে ভাগৱত শ্ৰৱণত দিলে, যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। আমাৰ সকলোকে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে গৃহস্থী পৰিয়ালটোৱে আজি আমাক সহায় কৰিলে। তাৰ কাৰণে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, তেওঁলোকৰ পুণ্য আহৰণ হ'ব। এই তথ্য, এই আদৰ্শৰে আমি যাতে
আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সামাজিক জীৱনৰ কৰ্মবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ, এই তথ্য দিছে। এতিয়া এইখিনিলৈকে ভগৱন্ত কপিলে মাকক কোৱাৰ চলে আমাক কি ক'ব বিচাৰিছে? ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা। আমাৰ বৈদিক নিয়ম মতে 8 প্ৰকাৰ অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰিলে জীৱই গতি পায়। যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। কিন্তু আমাৰ গুৰুজনৰ দিনত এতিয়া সেইখিনি আমাৰ প্ৰয়োজন নাই। আমি সেইখিনি বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰক ভজিব নালাগে। আমাৰ 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি পাব পাৰে। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা, দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। আপোনালোকে এতিয়া ইমান সময় বহি আছে, কঠখনতে বহি আছে। ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে আপোনালোক? কিয় বহিছে? এই কথা উপলব্ধি কৰিব লাগিব। আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে। এইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব দেই। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি মানুহৰ জীৱন পাই এই আদৰ্শলৈকে আমি নিজেও আহিব লাগিব, ল'ৰা ছোৱালীকো আনিব লাগিব, সমাজখনকো আনিব লাগিব। আপোনালোকে নাহিব পাৰে, পূৰ্ব জন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰ তল টাইলছ দিয়া ঘৰত দামী পোছাক পিন্ধি দামী আহাৰ খাই গাড়ী মটৰত ঘূৰিব পাৰিব। কিন্তু এই জন্মত যদি ঈশ্বৰত ভক্তি নকৰে আপোনাৰ জীৱ অহা যোৱা কৰি থাকিব লাগিব। কাৰণ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। ভাগৱত নুশুনা জীৱ, ঈশ্বৰৰ কথা নুশুনা জীৱ মুক্তি পাব নোৱাৰে। এই কথা অকল ধৰ্মগ্ৰন্থতে নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। বিজ্ঞানে আমাৰ এই পৃথিৱীৰ উপৰিমণ্ডলত থকা বায়ুমণ্ডলক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। মলি গুচাবৰ কাৰণে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি গাঁওখনৰ বা সমাজখনৰ বা পৰিৱেশৰ যিমানেই ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা আপোনাক কলিমল মায়ামলে আক্ৰান্ত কৰিবই। গতিকে কলিমল মায়ামলৰ পৰা মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব, নহ'লে অহা যোৱা কৰি থাকিব লাগিব দেই, মনত ৰাখিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেই জীৱই কেতিয়াও গতি নাপায়। গতিকে জীৱৰ সংস্কাৰ আৰু গতি আছে। সংস্কাৰ কিহে ক'ব? ভক্তিয়ে। ভক্তিয়েহে কৰ্মবন্ধ নাশ কৰিব। আমাৰ উদ্ধৱক কৈছে তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে এতিয়াতকৈ ওপৰত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব, আৰু পাপ লৈ গ'লে এতিয়াতকৈ নিজ যোনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কৰিবৰ কাৰণে, ভুগিবৰ কাৰণে আহিব লাগিব। অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য মুখ্যতম কৰ্মবন্ধ। এই দুটা যাওঁতেও লগত লাগি যায়, আহোঁতেও লগত লাগি আহে। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে। 2টা ওপৰ ফালে, 2টা তল ফালে। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সতৰি। পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা আমাৰ লগত লাগি যাব। আৰু যম ৰজাই আপোনাৰ প্ৰতিবেদন চাই, যদি জমাৰ পৰিমাণ বেছি হয় আপগ্ৰেড, ওপৰলৈ যাব। যদি খৰচ পাপ বেছি হয় ডিগ্ৰেড, এই চকৰিত ঘূৰাই থাকিব। মনত ৰাখিব কথাটো। আপোনাৰ পাপ পুণ্যৰ হিচাপটো কোনে ল'ব? 14জন সাক্ষী, 2জন কেৰেণী। আমাৰ প্ৰত্যেকৰ লগতে ভগৱন্তই 14জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে।
আৰু দুজন কেৰেণী ৰাখিছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কাম ভাল কাম কৰিছে কি বেয়া কাম কৰিছে চব লিখি থাকিব। চৈধ্যয় ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্তগুপ্ত নামে দুই লিখক নির্ভয় সবাহারে পাপ পুণ্য তেরে জকরয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত 14 জন সাক্ষী ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰো গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰ লগত ৰুদ্ৰ এই 14 জন সাক্ষী আছে দে ঠগিব নোৱাৰিব তুমি মোক ভান্দা তোমাক মই ভান্দু 14 সাক্ষীক ভান্দিবা কোনো উপায় এতিয়া আপোনালোক সবে একেটা উদ্দেশ্যতে আহিছে ভাগৱত শুনিছে মই ব্যাখ্যা কৰি আছো আপোনালোকে মোৰ মুখলৈ চাই আছে মই ভাবিছো ঠিকই আছে পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে সেইটোতো মই দেখা নাই কিন্তু গুপুত কেৰণীয়ে ক'ব কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয় যাদৱে পাঠকৰ মুখলৈ চাই থকা হয় কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল ব্যৱসায়টোৰ কথা ভাবি লগে লগে নম্বৰ কাটি দিব দেই লগে লগে নম্বৰ কাটিব পুণ্য 100% আপোনালোকৰ সবৰে নহবও পাৰে আৰু বাস্তৱত যদি চাও স্কুল একেখনে দশম মানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকিজনে প্ৰশ্ন কাকত একেখনে কিন্তু ফলাফল বেলেগ কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায় এটো কি কয় স্ট্যান্ড কৰে কোনোবাই ডিস্টিংশন কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই সেকেন্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেল কৰে গণ্ডগোল ক'ত ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিব লাগিব ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব ৰহস্যক জানে যিটো লোক হততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত সীমা একেটাই এঘৰ শান্তিত আছে এঘৰ দুখত আছে গাঁও একেখনে কোনোবা ওপৰত আছে কোনোবা মধ্যত আছে কোনোবা তলত আছে ৰহস্য ক'ত এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব ভাগৱতত আমাৰ কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্যত অহা লৈজন কমত থাকিব গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে কিন্তু ই স্থায়ী নহয় ই গতিশীল আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয় সুখে দুখে মুখে জনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে আপোনাৰ জীৱন ওপৰলৈ গুচি যাব আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে ঐশ্বৰ্য ভোগৰ মনে মত্ত হোৱা ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হোৱা মগন আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই সুখ দুখ কাৰো কাৰণে স্থায়ী নহয় মানে সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন থাকে মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই গতিকে 5 জনে কিন্তু ৰাখিব পাৰে দেই আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে ভক্তিৰ ইমান মাহাত্ম্য যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেওঁ গৈ হাতজোৰ কৰি ক'লে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ' প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণইতি কীৰ্তনাত কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল বোলে তেনেহ'লে মোক লৈ যোৱা নোৱাৰো আনিব তোমাৰ পুণ্য জমা হৈ আছে মনত ৰাখিব পুণ্য জমা হৈ আছে তুমি ৰজা হ'বই লাগিব ভোগভুঞ্জি পুণ্য কৰা কিয় এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে আপোনালোকৰ এইটো সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব আনন্দ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে কিন্তু জিকিব কেইজন
এজন কোন জিকিব আমাৰ ১৪ স্কন্ধ ভাগৱতত কোৱা আছে কোন জিকিব সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল ধৰ্ম নীতি কৰিবলৈ আছে ভাগৱত শুনি লওক ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব গতিকে ভাগৱতে সব নীতিৰ কথা কৈ আছে সব নিয়মৰ কথা কৈ আছে গতিকে এই আপোনালোকৰ 10 জনে যি আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব কোন জিকিব যিজনে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰ কামৰ কাৰণে যি অৱদান দি আছে যি অৱদান আগবঢ়াই আছে 10 জনৰ ভিতৰত যাৰ অৱদান বেছি হ'ব যাৰ পুণ্য নম্বৰ বেছি হ'ব বাই হুক অৰ বাই ক্ৰুক সেইজনক ভগৱানে জিকাই দিব আমাৰ মতে এখেত জিকিব লাগিছিল কিন্তু ফলাফলত এখেত জিকিলে ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাই কৈছা মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত তেওঁক জিকাইছিল তুমি বাহিৰৰ পৰা সেই তথ্য নাপাবা এই কথা কৈ আছে মনত ৰাখিব কথাটো গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে এতিয়া কৈছে যে যেতিয়া আমাৰ ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব আপুনি গৰমেই নে ঠাণ্ডাই নে কথতে বহি আছে নে কুচনতে বহি আছে ক'ব নোৱাৰিব দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই কিবা আসনতো বহি ৰৈলা আপোনাৰ ভকতি এনেকুৱা মহিমা যে আপুনি ক'ত আছে আপুনি নিজে উপলব্ধি কৰিব নোৱাৰিব আৰু কি বুলি কৈছে যেন মধ্য মাতুৱাল কোটিৰ বস্তক সিটো আছে নাই একো নজানয় এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেই নে খুলি গ'ল গম নাপায় ঠিক সেই ধৰণে যেন মধ্যে মাতুৱাল কোটিৰ বস্তক সিটো আছে নাই একো নজানয় নিচা লাগিলে যেনেকৈ বস্ত্ৰখন আছে নে নাই ক'ব নোৱাৰে আপোনাৰ ভক্তিৰ যেতিয়া কৃষ্ণ গাহে ধৰিব আপুনি কথতে আছেনে কুচনতে আছেনে গৰমে নে ঠাণ্ডা একো গম নাপাব যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশনুহি কয় আমি যে মানুহৰ জন্ম লৈ আকৌ আহিলো কিয় আমাৰ বাসনা আছে প্ৰত্যেকৰে বাসনা আছে দেই আমাৰ পূৰ্ব জন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয় কৰ্মবন্ধৰ বাসনাই আমাক দুখ দিয়ে সেই বাসনাবিলাকৰ পৰা আমি মুক্ত কৰিবলৈ ভাগৱত শুনিব লাগিব ভাগৱত শুনিলে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসংশয় আমাৰ পূৰ্বজন্ম কামনা বাসনাৰ কৰ্মবন্ধবিলাক গাঁঠি লাগি থাকে ভাগৱত শুনাৰ লগে লগে খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায় সেইকাৰণে ভাগৱত শুনিব লাগিব ভাগৱত নুশুনা জীৱই কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে পাপ লৈ গ'লেও আহিব লাগে তোমাৰ ওচৰলৈ কেনেকৈ যাম তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা খবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ চেত আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে অহা যোৱাই কৰি থাকিব লাগিব গতিকে ভকতিয়ে +-0 কৰি দিব হয় নাই +-0 তেতিয়া আপুনি ৰকেটৰ দৰে গুচি যাব জেগালৈ ভকতিয়ে পাপ পুণ্য দুইটা নাইকিয়া কৰি দিয়ে এয়া হৈছে যেনেকৈ চাবোন চাৰ্পে কাপোৰৰ মলি আঁতৰাই দিয়ে ভকতিয়ে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰি দিয়ে সেইকাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব এতিয়া কৈছে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে যেতিয়ালৈকে আপোনাৰ কৰ্ম বাসনা থাকিব তেতিয়ালৈকে আপুনি দেহ ধৰ্ম লৈয়ে থাকিব লাগিব বুজিছানে ইন্দ্ৰিয় প্ৰাণ এইবিলাক লৈ থাকিব লাগিব দেহা কোনো নাশনুহি কয় যেতিয়ালৈকে দেহটো বিনাশ হৈ নাযায় তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব বাসনাই আনি থাকিব আপুনি নাহো বুলিলেও আহিবই লাগিব যিহেতু আপোনাৰ বাসনা মুক্ত হোৱা নাই পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া আজিৰ দৰে ভক্তি সাধনৰ জৰিয়তে আমি বাসনাবিলাক নাইকিয়া কৰি দিব পাৰিম তেতিয়া পঞ্চভৌতিক দেহ আৰু ধৰিব নালাগে আৰু মনত ৰাখিব দেই তেতিয়া আৰু পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ জীৱ গৈ ব্ৰহ্মত মিলি যাব আপোনালোকে বিভিন্ন ঘৰৰ পৰা আজি অনুষ্ঠানলৈ আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু যে আমাৰ আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য উদ্দেশ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি ইয়াত আহিছে নেকি বাৰু